আৰু নমস্কাৰ বন্ধুসকল, দাদাটো আহিছিলে নগালেণ্ড কোন জেগা নেপকো গাড়ী স্কৰ্পিঅ'খন চলাই আছিলে। তাতে B6 হয় স্কৰ্পিঅ'। তেখেতৰ পিক আপ লোৱা নাছিলে। চুট মাছ ভেলু কিমান আছিলে আপোনালোকক দেখাম। আৰু এতিয়াও যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে, আপোনালোকে এটা শ্বেয়াৰ কৰি দিব, যিহেতু কোনোবা নজনাটো জানিব। আৰু সেই গতিকে কেনেকৈ কাম কৰিলোঁ, কিমান চুট মাছ ভেলু হৈছিলে সেইটোকে আপোনালোক দেখাম। আৰু পিক আপ কিমান লৈছে, আহোঁতে কিমান আছিলে পিক আপ 40, আহোঁতে 40 লৈছিলে। আৰু এতিয়া কিমান লৈছে সেইটোকে দেখাম বন্ধুসকল। ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় ফ'ল'টো কৰিবই, আৰু এবাৰ পাৰিলে শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ লগত। আমি বলক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। আৰু এইটোৱে পাৰ্টিকুলাৰ ফিল্টাৰত কিমান জাম আছে বন্ধুসকল দেখালে হৈছে। যেতিয়া এইটো ইমান জাম হ'ব, আপোনালোকে যিমান পিক আপ দিলেও বা ৰিজনেশ্যন নকৰিব। ইয়াৰ চুট মাছ ভেলু কিমান আছে আপোনালোকক ক'ম। আৰু প্ৰথমতে ৱাছ কৰি ল'ব লাগিব পাৰ্টিকুলাৰ ফিল্টাৰ বন্ধুসকল কিমান জাম আছে। আৰু চুট মাছ ভেলু 46। দাদাজন আহিছিলে মোৰ ভিডিঅ' চাই, আগতেও কমেণ্ট লিখে, আৰু আজি আহি হঠাৎ ওলালে। আৰু এতিয়া মই চফা কৰি আছোঁ ছাৰ্ভিচিঙত। আৰু বন্ধুসকল এতিয়া পিক আপ 80 উঠিছে, যিহেতু আমাৰ ৰাস্তাটো বেয়া কাৰণে দবাব পৰা নাই। এতিয়া চাওক বন্ধুসকল, ৰিজেনেশ্যনলৈ আৰু পিক আপো বাঢ়িলে 80 উঠি গৈছে। আৰু এয়াই আজি ভিডিঅ' আছিলে। আৰু দাদাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। কেনে পালে? ভাল পালোঁ, ভাল লাগিছে। ধন্যবাদ। জয় অসম।